এটাতো হল ভোটৰ মাজত কি চলি আছে কোনেও ইমান গম নাপায়। এটাতো হল সোশ্যাল মিডিয়া আর দুটাতো হল ভোট। আপনি একদমবারে ইলেকশন জিকাৰ মূল মানুহ আপোনালোকে। আমি আহিব লেকচাৰ দিব গুচি যাব আমি নহয়। আমি যিমানেই চেষ্টা কৰক আপোনালোকে যদি আমাক সহায় নকৰে আমি নিৰ্বাচন জিকিব নোৱাৰো। মই আশা কৰিছো আপোনালোকে সকলোৱে একলগ হৈ কিনি বিটিআৰ বাকী হিচাপে আমাৰ ইউপিপিএল কৰ্মী হিচাপে সকলোৱে কাম কৰি কিনি আমাক ইউপিপিএলৰ আকৌ এবাৰ মজবুতভাৱে একত্ৰিত সংখ্যা মেজৰিটি চৰকাৰ বনোৱাত আপোনালোকৰ ভূমিকা একদম মানে নেচেচাৰী লাগিবই। মানে আমাৰ আপোনাক এই ইলেকশ্যন জিকাটো সম্ভৱ নহয়। আশা কৰিছোঁ সকলোৱে কাম কৰিব, আমি একেলগে কৰিম আৰু ইলেকশ্যন জিকাৰ পাছত যিমান আমাৰ বাকী কামবোৰ থাকিব একেলগে এনেধৰণৰ আলোচনা কৰি কিনি একেলগে আমি আগবাঢ়ি যাওঁ। ইয়াত কৈ মই আজি মোৰ বক্তব্য সামৰিছোঁ। এটা কথা ক'ব পাহৰি থাকিল দেই, মই বহি বহিয়ে ক'ম। অৰুণোদয়টো জানিব বিচাৰিছিল না? অৰুণোদয়টো আপোনালোকৰ চবৰে ৰেচন কাৰ্ড আছে না? তো অৰুণোদয় মানে এনেকুৱা ৰেচন কাৰ্ড থকা ফেমিলিবিলাক চবেই আবেদন কৰিব পাৰিব দেই। এইটোৱে এটা 1 নম্বৰ। তাৰপিছত এইটো হৈছে MLA সমষ্টি আণ্ডাৰত আহিব। ঠিক আছে, আমাৰ এতিয়া MLA সমষ্টিটো ক'ত পৰিছে? আগতে আমাৰ ইফালে আছিল না বঙাইগাঁও, যাৰ কাৰণে আমাৰ বহুত মহিলা মানে কি অৰুণোদয়